ও শেখ ও কোথা অফিসত যাও এমান মিছো কথা কও তোর গাখীৰ দিবে যায় যদি যারা উঠছে গিয়া এই এলা বাদ দি এমান তাড়াতাড়ি যাবা নালগে এলা মোৰ লগত কথা পাতা হৈছোন এমান যা কান্দে যাই কি করবি অলপ ৰখাবা লাগে জানো অলপ কথা পাত মোৰ লগত দেব মোৰ দোকানে স্পেচিয়েল চাহ কথা ৰাখ দে মই ঘৰত খাই আছো আৰু এটা পেণ্ডেল বনাই আছে কাৰ বিয়া হয় ও হাতু বেন্দেল এই শৰ্মা পুতকৰ শৰ্মাউতাকৰ বিয়া নেকি হেৰি তো বিয়াখান পাত দুদিন গেলি বুঢ়া হবি তাকেতো এতিয়া বিয়াখনো পাতিব লাগছিল কিন্তু এনেকে মনে মিলে আপি এটা বনাই ভাই সঁচা কথা কবা গেলি তো আলি গাখীৰ বেপাৰী কিন্তু কথা কৱা শাহৰুখ খানৰ দৰে তই কৰা চাহৰ বিজনেছ কিন্তু কথাগিলা কয় আম্বানীৰ দৰে মই যাওঁ আজি কিয় ইমান দেৰিকে আহিলি চাহ খাব ৰখি আছো কি ক'ব খুৰী আজি আমাৰ গৰুটোৰ গাখীৰ দিয়া মুদেই নাছিল মই কিবাকে মানালো তেতিয়াহে গাখীৰ দিলে তেতিয়াহে আপোনাক মই দিবা আহিলোঁ দেদি চাহ খাব ৰখি আছো লগ খুৰী লগ কি লাগে গাখীৰ গাখীৰ কি মাই নাম ইজ আশিক গাখীৰ বেপাৰী আণ্ডাৰ মেট্ৰিক পাছ গাখীৰ বেপাৰী মোৰ নাম ৰাগিনী ধুনীয়া নাম দিয়া দিয়া কি দিম কি দিবা গাখীৰ বাচন চোন নাই নে তুমি লৈ আহিবা হে ভগৱান কি ছোৱালী দেখাই দিলে আজি এক যদি কিবাকৈ লগাই দিয়া মই হাতখন ঘৰত দিয়া গাখীৰ হ'ব দিয়া কিমান দিয় বাহ কি কথা কৈছা অসমীয়া হেকলা বাদ দিয়া পিছু দেখাত কে নাই তাৰ কথা কি ক'ম তাই মোৰ গাখীৰৰ দৰে বগা চেহেৰা কাউৰীৰ দৰে ক'লা চুলি চকুৰ দুটা হৰিণাৰ দৰে ফিগাৰটোকে নাই ঐ একশো দাঁত চিঙি যাব তই চাহ দোকানীৰ দৰে কথাগিলা কিয় কোৱা সেইটো তোৰ ভাবি হয় কিয় হৈছে তই তো কি মুকেশ আম্বানী পুতক নাকি তো সাধাৰণতে গাখীৰ বেপাৰী গম পোৱা না ইমান ডাঙৰ কথা নকবি যাওঁ তোৰ লগত মোৰ চুপতি মাৰা সময় নাই তাক আপি সি প্ৰপ'জ মাৰাই নাই তাক ইয়েছে দিনে বা চেণ্ডেলৰ চৰে মাৰে তাকে নে ঠিক ভাবি হয় মোৰ বাছি আজি তোমাক বহুত ধুনীয়া লাগিছে দেই আৰু নাগিব না এইটো 400 টকা দি আনিছোঁ প্ৰথমতে মোক 1000 টকাই কৈছিল পিছত মই কি কৈছোঁ গম পাইছোঁ বোলে 400 টকা দিম দিলি দি নহ'লে মই যাওঁ পিছত মোক নিজে মাতি পেলাই আৰু 400 টকাত দিছিল তুমি কিন্তু ভাল বাৰ্গেনিং কৰিব জানা বাৰ্গেনিং এইটো আৰু কি এইবোৰ বাদ দিয়া আজি নিদিয়া নেকি কি দিম গাখীৰ আকৌ গাখীৰ গাখীৰটো সৰু বস্তু তুমি যদি কোৱা মই গোটেই গৰুটো আনি দিম ইয়াত গৰু কি কৰিম মই মোক গাখীৰহে লাগে গাখীৰে দিয়া দি ৰাগিনী মই এটা কথা সুধিব পাৰিমনে সোধা তোমাৰ বয়ফ্ৰেণ্ড আছেনে নাই নাই মোৰো ছিংগেল মোৰো গাৰ্লফ্ৰেণ্ড নাই সেইকাৰণে মোক পটোৱা ট্ৰাই কৰি আছা
হাই তোমাৰ কাৰণে কালি এটা মই ফুল আনিছিলোঁ কোন কিয় তোমাৰ লগত এটা মোৰ কথা আছে মোৰো তোমাৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছে আছোন আমি ভিতৰলৈ যাওঁ ব'লা। তাৰপিছত কি হ'ল তাৰপিছত তেওঁ মই মোৰ পাৰ্চনেল কথা তোৰে ভাল নহয় আজি পাই ধনী ঘৰত যোৱাই দামী গাড়ীত ঘূৰিবি তোৰে জীৱন দে আৰু এটা কপাল লাগব কপাল যিটো তোৰ নাই মোৰ আছে মোৰ এখন কপাল নহয় চোতাল এটা কাম নকৰা গা তই তাহাঁতৰ ঘৰত কৈ কেনে মোক কিবা তাহাঁতৰ ঘৰত কাম কৰা মানুহ হিচাপে ৰাখি দিবি তাহাঁতৰ ঘৰত যিগিলা কাম কৰা চলি তাহাঁতে BA পাছ গ্ৰেজুৱেট পাছ তইতো স্কুলৰ চোতালে দেখা নাই ক'ত তই তাহাঁতক কাম কৰা অকাৰ আছে নেকি তোৰ তই হ'লে দোকানী মানুহ চাহ দোকানী হৈ থাক তই মই যাওঁ পেটা চাহ দোকানী চাফা কৰিলে চাহ দোকানী এটা দেখান চলে আছে কি জানা এইবাৰ নেক্সট প্ৰধানমন্ত্ৰী কিজানি ময়ে হওঁ আৰে তুমি এতিয়া কিয় আহিলা ঘৰত কিয় ঘৰত কোনোবা আছে নেকি নাই কোনেও ঘৰত কোনো নাই ভালহে যদি কোনোবা আহি যায় কিন্তু কি হোৱা কিন্তু চবে গম পাবই সেইকাৰণে আজিয়ে গম পা প্লিজ তুমি এতিয়াৰ পৰা যোৱা মা আহিব ৰাগিনী এই যে ভিতৰত কিয় সোমাব পাৰিছা নাই বুলি আমিতো ফ্ৰেণ্ড তোৰ ট্ৰেইন আছে কিবা আছে তই বাহিৰত লগ ধৰবি ইয়াতে নহয় এইখন হৈছে আমাৰ জানা বুজা ঘৰ খুৰী আপুনি সাধাৰণ কথাটোৰ কাৰণে ৰাগিনী কেনেকৈ কিয় গালি পাৰিছে ৰাগিনীটো আপোনাৰ নিজৰে ছোৱালী হয় ন মোৰ ছোৱালীটো কালিয়ে গুৱাহাটীত গেছি হ'লেও এইটোতো আপোনাৰে ছোৱালী মোৰ ছোৱালী পাগলা হৈছে নেকি এইটো মোৰ কাম কৰা ছোৱালী কাম কৰা ছোৱালী কি কাম কৰা ছোৱালী ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি জীৱনত শান্তি নহয় তাৰপিছত তেওঁলোকৰ মই আহিছোঁ বোলে কি কথা কৈ ইমান জপাৰ তাৰপিছত কি হ'ল তাৰপিছত তেওঁ মই মোৰ পাৰ্চনেল কথা তোৰে ভাল হ'ল দে সেইটো নহ'ব তাৰ কথা এটা আছে কি কথা আছে ধনী ঘৰত আজি বা তোৰে ভাল হ'ব দামী ঘৰত ঘূৰিবি তাৰপিছত কি হ'ল তাৰপিছত তেওঁ মোৰ পাৰ্চনেল কথা তোৰে ভাল হ'ল দে আজিৰ পাই ধনী ঘৰত যোৱাই দামী ঘৰত ঘূৰি থাক দামী ঘৰত ঘূৰিবি দামী ঘৰত ঘূৰিবি দামী গাড়ীত ঘূৰিবি ধুনীয়া আৰু নালাগিব না এইটো 400 টকা দি আনিছোঁ তাৰ পুতা কৰবি আৰু তোৰ দুদিনমান গেলি বুঢ়া হ'বি চুলি তুলি পকচিয়ে তোৰ বিয়াখন পাত এই কি কবি বিয়াখনটো পাতাটো পাতিব পাৰি কিন্তু মন পচন্দৰ এটা পোৱা নাই মনে মিলা ষ্টাৰ্ট বেটা ই আপি প্ৰপ'জ মাৰাই নাই তাক বা ই আছে তেনেকৈ চেণ্ডেলৰ চৰে মাৰে তাকে নাই ঠিক ষ্টাৰ্ট পিছত যাওঁ